তো মই চৰক পূজা খাব আহিছোঁ তো আপোনালোককো এক ফালৰ পৰা দেখুৱাম এই ভিডিঅ'টো আপোনালোকে একেবাৰে শেষৰলৈকে চাব তো চাই থাকিব এই ভিডিঅ'টো এই চৰক পূজা হৈ আছে সৰ্পসোণাৰী গাঁৱত কুন্দলি তো গাইজ ফাইনেলি দাদাৰ ঘৰত আহি পালোঁ দাদাৰ গৌতম ঘৰত লগতে মনজিত ভাইহঁতৰ ঘৰত আৰু ইহঁতৰ ঘৰতে চৰক পূজা হৈ আছে আৰু মেইন কথাটো দাদা এতিয়া ইয়াত ঘৰত নাই আৰু মেইন কথাটো এই চৰক পূজা মানে কি ঘৰত পূজা নকৰে পূজা কৰে অলপকৈ কিবা এটা পূজা কৰিব ঘৰতো থুলমূলকৈ পূজা কৰা হয় তাৰপিছত মেইন পূজাটো পথাৰতে কৰা হয় তো আপোনালোকক তালৈ দেখুৱাম মেইন পূজাটো তো সেইফালে লিষ্টত নাম লিখি আছে চাব পাৰে আমাৰ কাৰ্তিক ভাই মানে মেইন কথাটো লিষ্ট লিখি আছে মানে ইয়াত দূৰত দূৰত যাক নিমন্ত্ৰণ কৰা আনিছে তেখেতসকলে যি আনে যিজনে পইচা বা মদ আনে তেখেতৰ নাম এই লিষ্টত নাম থাকিব তো দেখুৱাইছোঁ আপোনালোকক ওচৰৰ পৰা মানে গাইছ এই চৰক দেউৰ পূজালৈ অহা মানুহবিলাকে কোনে কিমানকৈ শৰ্মাই অৰ্থাৎ শৰ্মাই হৈছে মদ আৰু লগতে